তো নেক্সট এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু একদম চাপৰিৰ দৰে ওলাই লৈছোঁ মানে চৰি কিবা মানে অলপ চাপৰি টাইপৰে লাগিছে আজি তো যি নহওক চুল বুলি লগত লৈ লৈছোঁ আৰু আছোঁ মানে পাঠশালা বিহুতলী যিহেতু আজি ফাংচন আছে গাইছ টেকনিকাত বহুতে কৈ থাকে মানে ভূত হ'লে মানে একচুৱেলি মানে আমি বহুত দিন হ'ল এইটো ৰাস্তা দি আমি বহুত দিন হ'ল বহুত ৰাতি হ'ল মানে যাই থাকোঁ কিন্তু একো দেখা নাই একদম হয় দিয়া অহা যোৱা কৰি থাকোঁ পিছিকে ট্ৰেভেল আৰু কাৰোবাৰ এনেকৈ কৈ আছে কিন্তু মানে ডিম্পু দায়ো আহি ইয়াত ভিডিঅ' এটা বনাইছিল কিন্তু আজিলৈকে ইয়াতে ভূত দেখছোঁ নেকি আমিতো দেখা নাই য়েছ তই দেখছা ভাই তইতো বহি থাকিছ চলি দেখা নাই য়েছ ভাই কি কবি ভূত মানে কি হৈছে ভূত দেখছোঁ আমাৰ সেইটো ৰাস্তাটো হৈছে টিহু জিনকে এইটো হৈছে মানে টিহুৰে এটা ৰাস্তা মানে পাটাচাৰ গৈছে সোমোৱা ৰাস্তা আপোনাৰ পাটাচাৰ গুচিৰ পৰা আহিলে ইনকে আপোনালোকে বৈৰাগী যোনটো ৰাস্তা পায় সেইটো হৈছে সেইটোত আমি ডেইলি 11টা 12টা এটা ইনকে আহি থাকোঁ কিন্তু এতিয়া আমি ভূত বোলা আৰু অলপমান আগত আছে এখন শ্মশান আছে সেইকাৰণে চাগে ইয়াতে এটা ভূতীয়া ভাইবছ এটা আহে কিন্তু ভূত আছে লো আমি এতিয়া মানে চাপৰি তিনিটা বহি লৈছোঁ চৰি তাৰমানে দবলক এতিয়া যাই থাকোঁ তো জয় জুবিন দাক চিন্তি জুবিন দা মানে একবাৰ যাবাই লাগিব আৰু ভিডিঅ' এটা বনাই দিছোঁ আৰু স্মৃতি হিচাপে মতে আমাৰ জুবিন দাৰ যিখন গাড়ী আছে মানে জুবিন দাৰ গাড়ীখন নহয় জুবিন দা অহা গাড়ীখন যিখন মানে সিহঁতৰ বাদ্যযন্ত্ৰৰ গাড়ী আছে মানে জুবিন দাহঁতে বজোৱা তবলাৰ মানে গাড়ীখন আছে না সেই গাড়ীখনৰ কিবা এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ চাংচাৰি না ক'ৰবাত এনেকৈ নিউজ এটা পাইছোঁ লুগাই দিছোঁ অলপ চাওঁ আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো শিল্পী পাঠশালালৈ অনুষ্ঠানৰ বাবে গৈ আছিল শিল্পীৰ দলটো জুবিন গাৰ্গ এই দলটোৰ লগত নাছিল কিন্তু শিল্পীৰ দলটোৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে চাংচাৰিৰ চৌকি গেট ফ্লাইঅভাৰ না ইয়াতে এখনি মানে যেখনি দেখলোঁ তো সেইখিনি মতে অলপমান মানে দেৰি হ'ব বুলি কৈছে এটা ফাংচন আৰু পাঠশালা বিহু বুলি ক'লে আপোনালোকে জানে যিটো মানে জাক জমকত মানে মঞ্চই তৈয়াৰ কৰক বা গোটেইখিনি না গতিকে এটা ভিডিঅ' মানে নবনালে নিজৰে কিবা সেই লাগি থাকে গতিকে যাই কিনে চাম কি হয় যদি নহয় না আমি ডাইৰেক্ট ক'বা বেলেগত ফাংচন চাম মুঠতে আজি মানে বিহু বুলি এটা তোকে দেখাৰ পৰা জানালে বুকুত মোৰ মহিলা লাগি যায় বৰ্তমান 10:20 হৈছে সেয়া তেল ডিপু মানে ইয়াতে মানে তেলটো ভৰাই লৈছোঁ আমি তেল ভৰালি নহ'ব না কাৰণ জুবিন দা আহিব লাগিব আহি আছে বুলি শুনা নাই বৰ্তমান ক'ত আছে আমি নাজানো কাৰণ মানে এক্সিডেণ্টটো হ'ল না সেইকাৰণে কি হয় এতিয়া মানে একো গম নাপাওঁ পিছত গম পাম আৰু যেতিয়া মানে একদম একজেক্ট এনচাৰটো পাম যে একদম জুবিন দা আহিব তেতিয়া ভাল লাগিব দিয়কচোন যি নহওক ৰখি আছোঁ জুবিন দাক ৱেইট কৰি আছোঁ কাৰণ বহাগৰ এইবাৰ প্ৰথমখন ফাংচন না জুবিন দাক চিন্তি এয়া চাওক চব মানে আমাৰে টিম এইবিলাক ইয়াৰে পৰা আৰু মাত্ৰ 5 কিলোমিটাৰ আহি পালোঁ একদম পাঠশালা আৰু ইয়াতে ক'ৰবাত গাড়ীখন থ'ব লাগে মানে গাড়ীখন মানে আৰু মোৰ চলিটো নহয় দে মানে হেলমেটটো মানে পাহৰি গ'লোঁ এতিয়া বৰ্তমান ইয়াতে গাড়ীখন ষ্টেণ্ড কৰোঁ তাৰপিছত তো একদম যাবৰ কাৰণে ৰেডি আৰু বৰ্তমান মানে জুবিন আহি পোৱা নাই কিন্তু মানে আহিব না নাই সেইটো মানে গেৰাণ্টি হোৱা নাই বৰ্তমানকলৈকে যাই আছোঁ দে তো আহি পালোঁ একদম বিহুতলী আৰু একদম মানুহ দেখা পাই মোৰ মানে এটা নাৰ্ভাছনেছ হৈ গৈছোঁ একদম যি মানুহ যি লেভেলত সেইকাৰণে চাবাইছোঁ যিটো পেণ্ডেল বনাই না সেইটো একদম আল্টিমেট বনায় আৰু জুবিন দা আহিব না বৰ্তমানকলৈকে আগত পেণ্ডেল চাওক কি মানে কি মতন তো আজি একদম বেছি আপি চাপি নজগাওঁ অলপমান ভালকৈ শান্ত হৈ থাকিম মানে ইমান বেছি আপি জগাব মন নাই আজি পাঠশালা ধুনীয়া আপি কিছুমান আহিছে আৰু আগত ধুনীয়াছে ফাংচন চলি আছে তো ৱেইট কৰি আছোঁ জুবিন দা মেইন মানে জুবিন দা অহালৈকে ৰখি আছোঁ মানে অকণমান সময় লাগিব আৰু যিহেতু ঘটনাটো ঘটি গ'ল না যি নহওক ৰখিম আৰু আল্টিমেট গান গাইছে আজি বহুত বেছি ভাল লাগছে মনৰে কয় নাহালা সেইবিলাক গানো গাইছে তাৰপিছত বিহু গাইছে বিহু মানে মই শুনা নাছিলোঁ আৰু এনেকৈ
লাগিল ভিডিঅ'টো ডিছলাইক কৰক, লাইক কৰক, আনলাইক কৰক, প্ৰপ'জ কৰক, যি মানে চব মাৰক, মুঠতে মাৰি দিয়ক আৰু মানে ভৰ্তি হৈ থাকক সেইবিলাক আৰু প্ৰপ'জ লাইক কমেণ্ট। চুৰক ধন্যবাদ দিছোঁ, ইয়াতে হেলমেটটো মই এৰি গৈছিলোঁ, মানে এৰি জানাই পাহৰি গৈছিলোঁ, মানে চুৰে নিয়ানে কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভুটীয়া মানে জেগাটো যিটো দেখুৱাইছিলোঁ মানে কৈছিল না ভূত থাকে কিবা থাকে, বৰ্তমান 2টা বাজি আছে, বিশ্বাস নকৰে। মোবাইলটো উলিয়াই দিছোঁ, মোবাইল নাই নেকি? ঘড়ী আছে, ঘড়ী চৰি মানে মোৰ ঘড়ীটো মৰা না দেখা দে, ঘড়ী পিন্ধিছোঁ, যি নহওক বাৰু। তো বৰ্তমান 2টা বাজি আছে, এখিনি আহিছে ভুটীয়া এলেকাটো যিটোত মানে ডাঙৰ ডাঙৰ ভূত থাকে বুলি মানে সেই আমাৰ ইউটিউবাৰসকলে কি কৰিছে, একো নহয় বাৰু। কিছুমানে কেতিয়াবা ক্ষণ বেয়া থাকিলে তাতে হৈ যায় ঘটনাবিলাক বাৰু, ইয়াতে হাঁহিব লগা বা সেনেকুৱা ঘটনা নহয় বাৰু। যি নহওক সেয়ে আৰু এতিয়া বৰ্তমান আমি যাওঁ আৰু ফাংচন দেখুৱালোঁ, পাঠশালাৰ ফাংচন বুলি ক'লে এটা এনেকৈ ভিডিঅ' এৰি দিছোঁ, কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত সোনকালে লগাল পাইছোঁ। বাই বাই।